নলবাৰী বৰখানাজানত একেখন মঞ্চত একেলগে নপুৰণি নাগাৰা নামৰ শিল্পীসকল ৰামচৰণ ভৰালী, কৈলাশ তালুকদাৰ, নিপন দত্ত, পাৰ্থ প্ৰতিমৰ লগতে নপুৰণি শিল্পীৰ নাম প্ৰদৰ্শন। নলবাৰী বৰখানাজানত কল্পতৰু নাগাৰা নাম দলৰ সৌজন্যত পূব নলবাৰী আঞ্চলিক নাগাৰা নাম সংঘৰ ৩য় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। একেখন মঞ্চত নাগাৰা নামৰ নপুৰণি প্ৰায়বোৰ জনপ্ৰিয় শিল্পীয়ে উপস্থিত থাকে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কৈলাশ তালুকদাৰ, ছাত্ৰ নেতা অক্ষয় ডেকা, নাগাৰা নাম শিল্পী সৰ্বেশ্বৰ কলিতা, উদীয়মান যুৱক আকাশ তালুকদাৰ, লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰামচৰণ ভৰালী। নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰসংগত সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি ৰামচৰণ ভৰালীয়ে উক্ত অনুষ্ঠানৰ বিষয়ে অৱগত কৰাৰ লগতে সম্প্ৰতি একাংশ নাগাৰা নামৰ পাঠক পাঠিকাই নাগাৰা নামৰ বাদ্যসমূহ পৰিৱেশন কৰাৰ লগতে পৰিৱেশন কৰাত বিকৃত কৰাৰ কথা কোৱাৰ লগতে সুন্দৰ আৰু শুদ্ধভাৱে পৰিৱেশন কৰাৰ আহ্বান জনায়। আচলতে আজি যিটো মহান অনুষ্ঠান, এই অনুষ্ঠানটো আচলতে লেখত ল'বলগীয়া হৈছে, কাৰণ তেখেতসকলৰ প্ৰচেষ্টা বৰ সুন্দৰ হৈছে আৰু ইয়াতকৈ যদি ধপকভাৱে উঠি যায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ৰাইজো আমাৰ সজাগতা হ'ব লাগিব। ৰাইজ সজাগতা হ'লেহে আমাৰ নতুন প্ৰজন্মৰ পাঠকবিলাক সুন্দৰকৈ পৰিচালিত হ'ব, কাৰণ ৰাইজ যদি সজাগতা নহয় তেতিয়াহ'লে নাগাৰা নাম হৈ নাথাকে। ৰাইজো সাৱধান হ'ব লাগিব আৰু যিটো নাগাৰা নামৰ যিবিলাক নতুন প্ৰজন্মৰ পাঠক তেখেতসকলেও মানে নিয়ম চলিব লাগিব। যিহেতু আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ এখন সংবিধান আছে, সেই সংবিধান মতে তেখেতসকল চলিলে তেখেত যথেষ্ট উপকৃত হ'ব, আৰু যদি নচলে তেতিয়া অধগতি যাব। এই নাম সংঘত জ্যেষ্ঠ কনিষ্ঠৰ কোনো সন্মান নাথাকে নেকি? বহুত সময়ত দেখা পোৱা যায় যে কনিষ্ঠ শিল্পীও কিন্তু জ্যেষ্ঠসকলক সন্মান নকৰে। তেখেতসকলৰ কথা সেইটো আৰু আমি ক'ব লগা কথা নহয়, সেইটো ঘৰৰ পৰাই শিকিব লাগিব। সেইটো মাক পিতাকে যিবিলাক শিকাইছে তেতিয়া সেই বেলেগত শিকিব। মাক পিতাকৰ যদি সেইটোৱে নাই, যেনেকৈ আমাৰ আজিকালি চলিক আমি নমস্কাৰ দিবা শিকা নাই, বাই দিবা শিকিছোঁ। কিয় নমস্কাৰ দিলে কি হয়? নমস্কাৰ যদি দিলা হয় তেতিয়া সেই ল'ৰাও নমস্কাৰ দিলা হয়, আৰু যদি বাই যেতিয়া দিবা ইচ্ছা কৰিছে চলিও বাই দিছে। গতিকে সেই মাক পিতাকে যি শিকাইছে চলিও সেই শিকিব। গতিকে সেইটো মাক পিতাকৰহে দোষ প্ৰথম, কাৰণ শিল্পীয়ে আচলতে যি নাগাৰা নামৰ বাদ্যযন্ত্ৰসমূহ সৰ্বহাৰত আচলতে অলংকৃত কৰি বজোৱা দেখা পায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, এইটোতো একদম অসম্ভৱ, মানে সহ্য কৰিব নোৱাৰা কথা। এইটো নাগাৰা যেনেকৈ বজাব লাগে, আগৰ যিবিলাক মানে ধুনীয়া নাগাৰা নামৰ শিল্পীবিলাকে যেনে বজাইছিল সেনেকৈ বজাব লাগে। গতিকে আজিকালি আৰু ষ্টাইল কৰি মূৰৰে বজায় বা হাতেৰে বজায়, ভৰিৰে বজায়, এইবিলাক হ'লে অপধ্বংস কথা। এইবিলাক আচলতে অপধ্বংসৰো মানে এটা সীমা আছে, কিন্তু এইবিলাক কৰিব নাপায়। লগতে ৰসিকতাৰে সকলোকে মুগ্ধ কৰাও পৰিলক্ষিত হয়। ইয়াৰ পিছত একেখন মঞ্চত ৰামচৰণ ভৰালী, কৈলাশ তালুকদাৰ, নিপন দত্ত, পাৰ্থ প্ৰতিমকে প্ৰমুখ কৰি নপুৰণি নাগাৰা নাম শিল্পীসকলে নাম প্ৰদৰ্শন কৰে। বৰখানাজান গাঁৱত আমাৰ কল্পতৰু নাগাৰা নাম দল নামে এটি নাম দল আছে। নাম দলটিৰ উদ্যোগত পূব নলবাৰী মিলন আঞ্চলিক নাগাৰা নাম সংঘৰ এই ৩য় বাৰ্ষিক অধিৱেশন ভাবি আমি আমন্ত্ৰণ জনাইছোঁ, আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰ সহযোগিতা দান বৰঙণিত এই অনুষ্ঠানভাগি আমি পৰিচালনা কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটিত আমাৰ বিভিন্ন কাৰ্যসূচী আছিল। আমাৰ 2 বজাৰ পৰা মুকলি সভা, আৰু উদ্বোধক হিচাপে আমি মুনীন্দ্ৰ কলিতা, নাগাৰা নাম লেখক মালিগুচি, সভাপতি মুকুল বৰ্মন, সভাপতি পূব নলবাৰী আঞ্চলিক নাগাৰা নাম সংঘ, বিশিষ্ট অতিথি গিৰিশ বৰ্মন, সভাপতি নলবাৰী জিলা নাগাৰা নাম সংঘ, নিপন বৈশ্য, সম্পাদক নলবাৰী জিলা নাগাৰা নাম সংঘ, শ্ৰী কুশল পাঠক, প্ৰাক্তন সম্পাদক সদৌ অসম নাগাৰা নাম সংঘ, লগতে আমন্ত্ৰিত অতিথি হিচাপে মাননীয় কৈলাশ তালুকদাৰ দেৱক, সৰ্বেশ্বৰ কলিতা দেৱক, প্ৰাক্তন সভাপতি সদৌ অসম নাগাৰা নাম সংঘ, অক্ষয় ডেকা ছাত্ৰ নেতা নলবাৰী, আকাশ তালুকদাৰ ইউটিউবাৰ,
আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমি ৰামচৰণ ভৰালীদেৱক নিমন্ত্ৰণ জনাইছোঁ। আমাৰ এই মহান অনুষ্ঠানটিত আমাক বিভিন্নজনে সুদিহা পৰামৰ্শ তথা সহযোগিতা আগবঢ়াইছে। এই চিগতে আমি আদৰণীয় সমিতিৰ সভাপতি হিচাপে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ। নলবাৰীৰ পৰা শংকৰ কলিতাৰ ৰিপৰ্ট DA 365।